মঞ্চতে 13 গৰাকী মহিলাক আনুষ্ঠানিকভাৱে এই পুঁজিৰ বাবদ চেক প্ৰদান কৰা হ'ব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে মই সাগৰকুছিৰ মহিলা সজাগতা আত্মসহায়ক গোটৰ শ্ৰীমতী অঞ্জনা শীলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ক'বলৈ গৈ আছোঁ, লাখপতি বাইদেউ বা মহিলা উদ্যমিতা যোজনাৰ টকা ইতিমধ্যে দিয়া আৰম্ভ কৰিছে। এতিয়া চাগে আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হৈ আছে যে বাকী জিলাবোৰত কেতিয়া টকাবোৰ দিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই ক'ম বাকী জিলাবোৰত কেতিয়া দিব আৰু কোনটো তাৰিখে দিব মই সম্পূৰ্ণ আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো চাই থাকক। প্ৰথম নলবাৰীত 22 আগষ্টত আজি অলৰেডি দিলে। নেক্সট দিব জাগিৰোডত 23 আগষ্ট তাৰিখে আৰু ধুবুৰীত দিব 25 আগষ্ট তাৰিখে আৰু পাথাৰকান্দিত দিব 1 ছেপ্টেম্বৰ তাৰিখে আৰু পূজাইত দিব 2 ছেপ্টেম্বৰ তাৰিখে, ঢেকিয়াজুলিত দিব 4 ছেপ্টেম্বৰ তাৰিখে, লাহৰীঘাটত দিব 3 ছেপ্টেম্বৰ তাৰিখে আৰু মানকাছাৰত দিব 6 ছেপ্টেম্বৰ তাৰিখে আৰু গৌৰীপুৰত দিব 16 ছেপ্টেম্বৰ তাৰিখে, বিশ্বনাথত দিব 25 ছেপ্টেম্বৰ তাৰিখে আৰু জোনাইত দিব 26 ছেপ্টেম্বৰ তাৰিখে আৰু তিনিচুকীয়াত দিব 27 ছেপ্টেম্বৰ তাৰিখে, লগতে ৰংথাঙত দিব 28 ছেপ্টেম্বৰ তাৰিখে। বাকী জিলাবোৰৰ কথা এতিয়ালৈকে ঘোষণা কৰা নাই। যেতিয়াই ঘোষণা কৰিব আপোনালোকক মই পোনপ্ৰথমে ভিডিঅ' বনাই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকন ক্লিক কৰি ৰাখিব, কাৰণ তেতিয়া আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে ভিডিঅ'টো পাই যাব। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকে যোনটো 10,000 টকা আপোনালোকক দিব, সেই 10,000 টকাটো আপোনালোকে ভাল এটা বিজনেছ বা যিকোনো এটা কামত আপোনালোকে যদি খৰচ কৰে, যদি তাৰ পাছতো আপোনালোকক টকাৰ প্ৰয়োজন হয়, তেন্তে পুনৰ আৰু এবাৰ 25,000কৈ টকা দিয়াৰ কথা কৈছে। গতিকে আপোনালোকে সেইটো টকা ভালকৈ খৰচ কৰিব আৰু কি কামত খৰচ কৰিছে বা কেনেকৈ খৰচ কৰিছে বা তাৰ সঠিক তথ্য আপোনালোকে যুগুত কৰি ৰাখিব। বাইচান্স কিবা কাৰণত বিচাৰিব পাৰে চৰকাৰে যে আপুনি কি কামত খৰচ কৰিলে সেই টকাখিনি আমাক তাৰ প্ৰমাণ দিয়ক বুলি ক'ব পাৰে। গতিকে আপোনালোকে সেইটো ভালকৈ ৰাখিব আৰু তাৰ কিছুমান আপোনালোকে ডিটেইলছ বা আপোনালোকে ভালকৈ লিখি ৰাখিব ভালদৰে, যাতে দেখুৱাব পৰাকে। আৰু নেক্সট পৰিকল্পনা চাগে 25,000 টকাত আপোনালোকে পাবও পাৰে, সেইটো যদি ভালকে ব্যয় কৰে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল আৰু পৰৱৰ্তী আপডেটৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। 30 লাখ মহিলা 4,000 কোটি টকা প্ৰতিশ্ৰুতি কঠিন আছিলে। ৰূপায়ণৰ বাটতো বহুত বিত্তীয় দৃষ্টিভংগীৰ পৰা বহুত সমস্যা আছিলে, কিন্তু আজি আমি সকলো বাধাৰ প্ৰাচীৰ পাৰ হৈ এই দিনটোত উপনীত হ'লোঁ। 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব, অক্টোবৰৰ পৰা নিযুত মইনা পাব, নৱেম্বৰৰ পৰা চাউলৰ লগত দালি নিমখ চেনি মহিলাসকলে কম দামত পাব, মেট্ৰিকৰ কেণ্ডিডেটে 300 টকাকৈ পাব, জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে 250 টকাকৈ ৰাজসাহায্য পাব। গতিকে মই ভাবোঁ অনাগত ছমাহত বহুত দৰিদ্ৰ মানুহ, মধ্যবিত্ত সমাজ চৰকাৰৰ পৰা উপকৃত। ধন্যবাদ। এইবাৰ নমাটিৰ নিয়ৰজ্যোতি আত্মসহায়ক গোটৰ শ্ৰীমতী সংগীতা ৰাজবংশীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ 3 নম্বৰ অসমীয়া আত্মসহায়ক গোটৰ শ্ৰীমতী নমিতা দেৱীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।